4 তোমালোকে দিছিলা নেকি ভোট हेलो गाइज नतुन एटा भिडिओ এটা মই পুনৰ মিডিঅ আপোনালোকৰ মাজলৈ লৈ আহিছো এটা নতুন ভিডিঅ আপোনালোকক জনাই থওঁ যে সমগ্ৰ অসমবাসীৰ দৰে গোলাঘাট ডিস্ট্ৰিক্টৰ অন্তৰ্গত বুকাখাট সমষ্টিৰ বৰাইখোৱা গাঁৱতো আমি মোৰ আৰু বৰাইখোৱা 8টা মহিলা গোটৰ সহযোগত আমি বৰাইখোৱা চাপৰি প্ৰাথমিক বিদ্যালয়ত ৰাভা দিৱস আয়োজন কৰোঁ। এই ক্ষেত্ৰত অৱশ্যে আমাৰ ধনচি গাঁৱৰ বিপুল বৰিও সহযোগত আৰু আমাৰ বৰাইখোৱা গাঁৱৰ দুখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ সহযোগতে আজি আমি এনে ধৰণে ৰাভা দিৱস আমি আয়োজন কৰোঁ। ৰাভা দিৱসত আপোনালোকক দেখাই আছো যে আমি দুটা পৰ্যায়ত আসলে চিত্ৰাংকন প্ৰথমে আমি প্ৰতিযোগিতা আৰম্ভ কৰিছো। এই চিত্ৰাংকন প্ৰতিযোগিতাটো দেখিবলৈ পাইছে। চিত্ৰাংকন প্ৰতিযোগিতাত আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলে ইমান সুন্দৰ এটা ছবি অংকন কৰিছে। আপোনালোকক দেখাইছো এ দেখিছে আপোনালোকে ৰাভাৰ বিষ্ণুপ্ৰসাদ ৰাভাৰ ছবি অংকন কৰিছে আৰু শেষত আমি ইয়াক উপস্থিত ৰাজ্যৰ জৰিয়তে আমি ভোটৰ জৰিয়তে আমি সিলেক্ট কৰিছিল যে কোন ফাৰ্ষ্ট হ'ব কোন সেকেন্ড হ'ব কোন থাৰ্ড হ'ব এনেধৰণে ফাৰ্ষ্ট সেকেন্ড আমি সিলেক্ট কৰি তেওঁলোকক প্ৰাইজ দিয়া ব্যৱস্থা কৰিছিল। গতিকে নম্বৰ 1 পালি দিব লাগে নম্বৰ 1 ভলা হয় 6টা ভোট পাইছে আৰু ইয়াৰ পিছতে নম্বৰ 2 কাৰণে ভোট কেইটা আছে হিচাপ কৰি দিবলে নম্বৰ 2 3টা আৰু এইফালে এটা 4টা আৰু নম্বৰ 2 কাৰণে নম্বৰ 2 হিচাপ কৰি দিয়াছো সুন্দৰ ছবি 1 2 3 4 তোমালোকে দিছিলা নেকি ভোট আগত দিছিলা দিয়া কিটা নিদিবা আগত দিছিলা 1 2 3 4 আৰু 4 5 6 7টা 8টা এত তাই হিসাব কৰিলো 8টা হ'ল আৰু আছে নেকি কাৰণ 8টা ভোট বা 3টা ওলাব আমি আৰু এজন লাগে কোনোবা ভাল পাইছে না সব এইটো 9টা হ'ল তালি দিব লাগে নম্বৰ 5 পাইছে 9টা এইদৰে আমি নিৰ্বাচন কৰাৰ পাছতে আমি প্ৰাইজসমূহ দিবলৈ চেষ্টা কৰোঁ। এই ক্ষেত্ৰত এটা কথা আপোনালোকক জনাই থওঁ যে আমাৰ মাজত উপস্থিত থাকে এডিসি উৎপল দলে ছাৰ লগতে আমাৰ জীৱন গগৈ ছাৰ আৰু মহিৰাম ছাৰ আৰু লগতে আমাৰ ৰটাৰী ক্লাবৰ আমাৰ 3গৰাকী ৰটাৰিয়ান আমাৰ মাজত উপস্থিত থাকে। তেওঁলোকৰ মাজত আমি কথা পাতিবলৈ চেষ্টা কৰিম আৰু এই পদ্ধতিৰ পাছতে আমি প্ৰাইজ বিতৰণৰ আগমুহূৰ্তত আমাৰ বন্ধু বাঁহীবাদক তথা আমাৰ অঞ্চলৰ জনপ্ৰিয় বাঁহীবাদক ৰাকেশ পাথৰী কণ্ঠত মানে বাঁহী কণ্ঠত আমি ৰাভা সংগীত আমি শুনিবলৈ চেষ্টা কৰোঁ। আহকচোন তেখেতৰ বাঁহীৰে আমি ৰাভা সংগীত আমি শুনিবলৈ চেষ্টা কৰোঁ।
আৰু ইয়াৰ পিছতে উপস্থিত আমাৰ উৎপল দলে ছাৰে তেখেতৰ দ্বাৰা ৰচিত কবিতা পাঠ কৰে। ধন্যবাদ জনাইছোঁ। আজি 20 ৰাভা দিৱসত আপোনালোক সকলোকে পাই বহুত ধন্যবাদ। আৰু মোৰ লগত থকা আমাৰ ৰটাৰী ক্লাবৰ সভাপতি বাইদেউ আৰু বাইদেউৰ হাজবেণ্ড ভিনদেউ আৰু আমাৰ ৰটাৰী ক্লাবৰ ৰতন গুপ্তা ডাঙৰীয়া উপস্থিত আছে। বহুত কষ্ট কৰি আমাৰ গাঁৱলৈ আহি এইখন গাঁৱৰ ভিতৰত আহি তেখেতসকলক প্ৰদাপন কৰিছে। তেখেতসকলৰ উপস্থিতিয়ে আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰী পুৰুষ মহিলা সকলোকে উদ্বুদ্ধ কৰিব বুলি মই আশা কৰিছোঁ। আৰু যিটো উদ্দেশ্য লৈ বাইদেউ আহিছে, বাইদেউ গুৰুৰ গোলাঘাটৰ পৰা আহিছে আপোনালোকৰ এটা মিলেট খেতি কৰিবৰ কাৰণে। মিলেট আপোনালোকে বুজা নাই কেনেকুৱা ধৰণৰ, আমাৰ আহু ধানৰ নিচিনা মিলেট, আমি যেনেকৈ ৰুটি আটা যে বনাওঁ সেই ধৰণৰ আৰু প্ৰটিনযুক্ত এটা খাদ্য। গতিকে এই মিলেট শস্য আমি অহা বছৰকৈ ইয়াত আৰম্ভ কৰিম। গতিকে আমি 10জনীয়া গোটক 10জন মেম্বাৰক আজি আমি এই কাৰ্ড প্ৰদান কৰিব বিচাৰিছোঁ। সেই 10জন কাৰ্ডৰ বিষয়ববীয়াসকলক মই মঞ্চলৈ মাতিবৰ কাৰণে মই দলে ছাৰ পাছতে সদৌ গোলাঘাটৰ পৰা অহা ৰটাৰী ক্লাবৰ সভানেত্ৰী মিনৰা বেগম বাইদেৱে আমাক উদ্দেশ্যি বহুখিনি কথা কয়। এইখিনিতে আপোনালোকক এটা কথা জনাই থওঁ, হয় আমাৰ ৰাভা দিৱসত ৰটাৰী ক্লাব কিয় আপোনালোকক জনাই থওঁ যে মোৰ নেতৃত্বত তথা আমাৰ ৰটাৰী ক্লাবৰ পৰামৰ্শ হিচাপে মোৰ নেতৃত্বত বয়খোৱা গাঁৱত এটা দল আমি গঠন কৰোঁ। আৰু উক্ত দলটোক আজি ৰাভা দিৱসৰ দিনাখনেই অৰ্থাৎ চাৰ্টিফিকেট দিব তথা স্বীকৃতি প্ৰদান কৰিবৰ কাৰণে বাইদেউহঁত নিজেই আহে আৰু আমাৰ ৰটাৰী ক্লাবৰ অন্তৰ্গত যিটো আমি দল গঠন কৰোঁ একক, আৰু এই একক বয়খোৱা একক দলক অৰ্থাৎ চাৰ্টিফিকেট প্ৰদান কৰে। গতিকে আপোনালোকক সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখাই দেখিম আৰু লগতে ৰাভা দিৱসৰ অন্যান্য কাৰ্যসূচীও আপোনালোকৰ মাজত দাঙি ধৰিম। পৰজনমৰ উভলগনত যদিহে আমাৰ হৈ দেখা পুৰাবানে প্ৰিয়া মোৰ জীৱনৰ অপূৰ্ণ আশা। এনেকুৱা বহু ধৰণৰ গীত এতিয়া আমাৰ মনৰ মাজত সোমাই থকা গীতবোৰ জাগ্ৰত হয় এনেকুৱা দিৱসবোৰ উদযাপনৰ সময়ত, যেতিয়া আমি আকৌ কাৰোবাৰ মুখৰ পৰা সেই গানবোৰ শুনো। আৰু এইখনে হৈছে এখন চাৰ্টিফিকেট যিখন আমাক প্ৰদান কৰিছে। আৰু ইয়াৰ বিষয়ে মই নেক্সট ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ বুজাই দিম আচলতে ৰটাৰী ক্লাবনো কি, ৰটাৰী ক্লাবৰ অন্তৰ্গত দলসমূহে কি কৰিব পাৰে, ইয়াৰ পৰা কি সুফল লাভ হ'ব ইত্যাদি সকলোখিনি কথা আপোনালোকক জনাই দিম। আৰু এইখিনিতে এটা কথা কৈ থওঁ যে আমাৰ ৰমেশ গুপ্তা নামৰ এগৰাকী আমাৰ ৰটাৰী ক্লাব আছে, তেখেতে ব্যক্তিগতভাৱে বিজনেছ আগবঢ়াইছে। গতিকে তেখেতৰ বিজনেছৰ কেনেধৰণৰ কি কথা মই নেক্সট ভিডিঅ'ত লৈ আহিম। গতিকে তাতেও আপোনালোকে সংস্থাপন লাভ কৰিব পাৰিব। ইয়াৰ পিছতে আমাৰ মিনুৰাম বেগম বাইদেউৰ হাজবেণ্ড আমাৰ ছাদিকুল ৰহমান ছাৰে এনেধৰণে দুই এষাৰ বক্তব্য দাঙি ধৰে। গতিকে তেখেতৰ বক্তব্য শুনো আহকচোন। ইয়াৰ পাছতে ৰাভা সংগীতৰ উদ্বোধনী হিচাপে মোৰ মামা তথা শিক্ষক বিপুল বড়ি দেৱে ৰাভা সংগীতেৰে ৰাভা সংগীতৰ শুভাৰম্ভণি আগবঢ়ায়। বিশ্বরে চন্দ্রে চন্দ্রে মহানন্দে আনন্দে নাসা নাসা কম হর দেব নাসা আন্ধার দিকর অজ্ঞান আন্ধার দিকর পুলকে নন্দে আমার কার গালে করে তাকে বন্দে বন্দে আদি কব ভকত বন্দে বন্দে তব চরণ কমল বন্দে বন্দে তব চরণ কমল বন্দে। ইয়াৰ পাছতে আমাৰ তিনিখন গাঁৱৰ সৰু সৰু কণমানিসকলে ৰাভা সংগীতত নৃত্য প্ৰদৰ্শন কৰে। আহকচোন আমি এই নৃত্যসমূহ উপভোগ কৰোঁ।
মাজতে বয়কা গাঁৱৰ মাইতী পাথৰীয়া ৰাভা সংগীত পৰজনমৰে গীতটো তেওঁ কণ্ঠনি কৰে। আহকচোন আমি উপভোগ কৰোঁ।